মোৰ মানে মই তেতিয়া প্ৰথমবাৰ উঠাতে মই নাছিলো, মই গুৱাহাটীত আছিলো। তাৰপিছত মই কাগজ পত্ৰ দি পেলাই আমাৰ মা মানে গৈছিলে মানে হেৰি কৰিবলৈ। তাৰপিছত মই স্কেনাৰতে 200 টকা মাৰি দিছিলো, তেতিয়া মোৰ ৰিজেক্ট হ'ল। পিছত আকৌ মই নতুনকে আজি 20 দিন মান হ'ল নেকি, নতুনকে মানে আকৌ এপ্লাই কৰিছো। তাৰপিছত আকৌ 100 টকা লৈছো। মানে এইটো নামটো কি আছিলে, পূৰ্ণ বৰা নে শইকীয়া লিখি তেখেতে। মানে এইটো হেনো অফিচত জমা দিব লাগিব তেনেকে বুলি কৈছে আৰু 100 ভোটৰ নামটো উঠাবলে হেনো 100 টকাকে ল'ব। তেতিয়া মানে পইচাটো হেনো জমা দিব লাগিব। আমাৰ ঘৰলৈ আহিছিলে, মাতিছিলে মানে সিহঁতৰ ঘৰলৈ গৈছিলো আমি বনাবলৈ। তাত গৈছিলো। আমাৰ মাকো কৈছে মানে কি কিবা এটাতো দিব লাগিব, মানে তেখেতে যিটো খাটিব সেইটো কথা কাৰণে মানে পইচাটো দিব লাগিব। তেতিয়া আমাৰ তেনেকে বুলি কৈছিলে। তাৰপাছত মই যাই ঘৰতে দি থৈ আহিছো কিন্তু পইচা। মই প্ৰথমতে দিছিলো 200 টকা, পিছত আকৌ 100 টকা দিছো। মোৰ এজনে, মই অকলে। মোৰ কামটো হোৱা নাই, তেতিয়া প্ৰচেছত আছে বুলি কৈছে। নাই দিয়া। প্ৰথম নাম উঠাম বুলি। প্ৰথম নাম উঠাবৰ কাৰণে আপোনাক 200 টকা লাগে। মানে মই 300 টকাই হ'ল আৰু দিয়া। 300 টকা দিয়া। নাম উঠিছে নাই? নামটো এতিয়া লিষ্টত অহা নাই, প্ৰচেছত আছে বুলি ক'লে। মই জানো এতিয়া, মোৰতো ভোট দিবলৈ আশা আছে, কিন্তু সেইফালৰ পৰা আশাটো বা কি হয় সেইটোহে ক'ব নোৱাৰিম। আপুনি অৰুণোদয় পায় নাপায়? মই অৰুণোদয় নাপাওঁ। খালি কটন খাইছে বা তাৰ আঁতৰত আছিলে ডকুমেণ্টছ এইখিনি তাই মানে লৈ গৈছে, ফটো মাৰি দিছে। মোৰ নাম লিলি বৰা। সৰু ছোৱালী পূবালী বৰা, তাইৰ ভাগত ডকুমেণ্টছ লৈছে। তাৰপৰা দুইজনীৰ ভিতৰত টকা 200 খুজিছিলে, টকা 100 দিলে হ'ব। পূৰ্ণ বৰা নে শইকীয়া জানো তেখেত। হয়। তাৰপিছত টকা 100 মোৰ বোৱাৰীৰ পৰা আনি দিলোহি, ভতিজা বোৱাৰীৰ পৰা। তাৰপৰা কৈছে যেনিবা হ'ব 100 টকাই হ'ব, পইচাটো ল'ব নালাগিছিলে, লৈছো আৰু তথাপিও ভোটাৰ লিষ্টত নামটো উঠাবলৈ বুলি ক'লে ছোৱালী দুইজনী। তাৰপৰা দিলোহি আমি। হয়। তাৰপৰা বিপদে আপদে পিছত এই ভোটাৰ লিষ্টৰ অনলাইন কৰিম নাজানো, সেইটো তেখেতে কেলে লৈছে। 100 লৈছে। 100 টকা। কেইজনৰ নাম উঠে? দুজনৰ নাম 100 টকা।